হেল্ল' এভৰিৱান। আজি আমি আছাম হিষ্ট্ৰীৰ ওপৰত এটা সৰু কিন্তু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' ডিছকাছ কৰিম। আপোনালোকে যদি ADRE বা গ্ৰেড 3 লেভেলৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, ভিডিঅ'টো শেষলৈকে চাই যাব। বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ যিকেইটা কুৱেশ্যন আছে, কুৱেশ্যনকেইটা ইজি যেন লাগিলেও ৰিপিটেডলি এক্সামত সুধি থকা দেখা যায়। ঠিক আছে, অ'কে। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দ্য হিষ্ট্ৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ডেছ এৰা। যদি একেটা কুৱেশ্যন হিষ্ট্ৰী অফ ইণ্ডিয়া বুলি সুধিলেহেঁতেন, তেতিয়া আমি কি ক'লোহেঁতেন? ইণ্ডিয়ান হিষ্ট্ৰী তিনিটা ভাগত ভাগ কৰা হয় ন? এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী, মিডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰী আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী। ঠিক আছে, কিন্তু যদি আছামৰ কথা সোধে, আছামৰ হিষ্ট্ৰী কেইটা ভাগত ভাগ কৰা হৈছে, তেতিয়া এই তিনিটাটো থাকিবই, তাৰ লগত আৰু এটা এড হৈ যায়। সেইটো কি হয়? প্ৰি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী। প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী। ঠিক আছে, প্ৰাক অতীত যুগ। চ' অসমৰ হিষ্ট্ৰী কেইটা ভাগত ভাগ কৰা হ'ব? অসমৰ হিষ্ট্ৰী ভাগ কৰিব 4টা ভাগত বা 4 এৰাছ। অ'কে, নেক্সট কুৱেশ্যনটো কি দিয়া আছে? ইন এনচিয়েণ্ট সংস্কৃত লিটাৰেচাৰ আছাম ৱাজ মেনশ্যন এজ। পুৰণা সংস্কৃত লিটাৰেচাৰ যিবোৰ মানে কিতাপ আছিলে বা যিবোৰ গ্ৰন্থ আছিলে, তাত অসমৰ নামটো কেনেকৈ মেনশ্যন কৰা আছিল সুধিছে। অপশ্যন এ দিয়া আছে কামৰূপা, অপশ্যন বি দিয়া আছে প্ৰাগজ্যোতিষা, অপশ্যন চি দিয়া আছে বোথ এ এণ্ড বি, আৰু অপশ্যন ডি নান। চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ আৰু বি দুইটাই হ'ব, দুইটাই কাৰেক্ট হয়, মানে অপশ্যন চি। অসমৰ নাম কামৰূপা বুলিও মেনশ্যন আছিলে, প্ৰাগজ্যোতিষা বুলিও মেনশ্যন আছিলে, ৰামায়ণা, মহাভাৰত, কালিকা পুৰাণ, ইভেন কৌটিল্যৰ যিখন অৰ্থশাস্ত্ৰ আছিলে তাতো কামৰূপ বুলি অসমৰ নামটো মেনশ্যন কৰা আছিলে। সেইবাবে ইম্পৰ্টেণ্ট হয়। আৰু বুক কেইখন মনত ৰাখিব, কি বুক? ৰামায়ণা, মহাভাৰত, কালিকা পুৰাণ, কৌটিল্যৰ অৰ্থশাস্ত্ৰ। ঠিক আছে, আৰু যদি কিবা বুক মই ৰখি গৈছে, আপোনালোকে কমেণ্ট ছেকশ্যনত মেছেজ এটা দিব পাৰে। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? দ্য আৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ। অসমৰ আটাইতকৈ পুৰণা ৰজাজনৰ নাম কি হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। কি দিয়া আছে? মহিৰংগ দানৱ, নৰকাসুৰা, ভাস্কৰ বৰ্মন আৰু নৰনাৰায়ণ। জানাই ন, নৰকাসুৰ মহিৰংগ দানৱৰ পাছত আহিছিলে, চ' হ'ব নোৱাৰে। ভাস্কৰ বৰ্মন এনচিয়েণ্ট টাইমত আছিলে, এইটোতো প্ৰি এনচিয়েণ্ট টাইম হয় এই দুটা। আৰু নৰনাৰায়ণ কেতিয়া আছিলে? মেডিয়েভেলৰ টাইমত আছিলে। আপোনালোকে কুৱেশ্যনবোৰ যদি টাইম লাইনটো চাই লয়, এইটোতো বহুত ইজি কুৱেশ্যন, কিন্তু বাকী কুৱেশ্যন হ'লে টাইম লাইনটো যদি চাই লয়, তেতিয়া কুৱেশ্যনটো মানে এলিমিনেট কৰিবৰ কাৰণে ইজি হয়। অ'কে, অসমৰ আটাইতকৈ জনাৰ ভিতৰত আটাইতকৈ পুৰণা ৰজাজন বুলি যদি সোধে, কোন হয়? মহিৰংগ দানৱ। তেওঁৰ বিষয়ে অলপ কৈ লৈছোঁ। মহিৰংগ দানৱ আছিলে দানৱ বংশৰ প্ৰতিষ্ঠাপক বা দানৱ বংশৰ প্ৰথমজন ৰজা। তেওঁ মংগোলীয়া মূলৰ কিৰাত জাতিৰ লোক আছিলে। ঠিক আছে, আৰু তেওঁৰ কেপিটেল সোধে কেতিয়াবা, ৰাজধানী ক'ত আছিলে সোধে। কেপিটেল ক'ত আছিলে তেওঁৰ? মৈৰাংগ পৰ্বতত। বৰ্তমান গুৱাহাটীৰ যিটো বেলতলা অঞ্চলটো আছিলে, বেলতলা অঞ্চলৰ যিটো মৈৰাংগ পৰ্বত, তাতেই তেওঁৰ ৰাজধানী আছিলে। ঠিক আছে, অ'কে। ভগদত্ত হু চাইডেড উইথ কৌৰৱাছ ইন দ্য মহাভাৰত ৱাৰ বিলং টু হুইচ লিজেণ্ডেৰী ডাইনেষ্টি অফ প্ৰাগজ্যোতিষা। আপোনালোকে ভগদত্তৰ নামটো শুনিছেই ন? তেওঁ কৌৰৱৰ হৈ পেলাই মহাভাৰতৰ টাইমত, মহাভাৰতৰ যিখন ডাঙৰ ৱাৰ হৈছিলে, যিখন ডাঙৰ যুদ্ধ হৈছিলে মহাভাৰতৰ যুদ্ধ, তাত ভাগ লৈছিলে। এতিয়া সুধিছে কোনটো বংশৰ ৰজা আছিলে ভগদত্ত। ঠিক আছে, ভগদত্তৰ বিষয়ে অলপ কৈ লৈছোঁ। ভগদত্ত কোন আছিলে? ভগদত্ত আছিলে নৰকাসুৰৰ পুতেক, আৰু তেওঁ বহুত ষ্ট্ৰং ৰুলাৰ আছিলে। তেওঁ মহাভাৰতত যুদ্ধ কৰিছিলে, অলৰেডি পঢ়িছোঁ আমি। তেওঁ বীৰত্বৰ কথা ভীষ্ম পৰ্বত লিখা আছিলে। আৰু ভগদত্তই কি কৰিছিলে? তেওঁ জীয়েকৰ স্বয়ম্বৰৰ কাৰণে গুৱাহাটী বৰ্তমান যিটো দীঘলী পুখুৰী আছে, দীঘলী পুখুৰীটো তেওঁ খন্দাইছিলে। আৰু কেতিয়াবা কুৱেশ্যনটো সোধে যে দীঘলী পুখুৰীটো কোনে খন্দাইছিলে? ভগদত্তই খন্দাইছিলে তেওঁৰ জীয়েকৰ স্বয়ম্বৰৰ কাৰণে, আৰু দুৰ্যোধনৰ লগত বিয়া হৈছিলে। আৰু সেইটো বাবে ভগদত্তই কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। আৰু তেওঁ কাৰ পুতেক আছিলে? তেওঁৰ পুতেক আছিলে নৰকাসুৰৰ, আৰু নৰকাসুৰ আছিলে ভৌমা ডাইনেষ্টিৰ ন? সেইবাবে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? ভৌমা ডাইনেষ্টি। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো, একৰ্ডিং টু দ্য ৰামায়ণা
অমাত্য ৰজা was the founder of the kingdom of ৰামায়ণৰ মতে অমাত্য ৰজাজন কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে? ঠিক আছে, অমাত্য ৰজাখন কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিলে? প্ৰাগজ্যোতিষা বুলি যিখন ৰাজ্য আছিলে বা বৰ্তমান গুৱাহাটী বা আসামখন যিখন আছিলে, সেই অসমখনৰ প্ৰতিষ্ঠাপক মানে প্ৰাগজ্যোতিষা ৰাজ্যখনৰ প্ৰতিষ্ঠাপক কোন আছিলে? ৰামায়ণৰ মতে অমাত্য ৰজা হয়। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? অপশ্যন এ প্ৰাগজ্যোতিষা। ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো কি দি আছে? হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগিন উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি? এনচিয়েণ্ট আছামৰ কথা সুধিছে ন? বাকী আমি যি পঢ়িলোঁ, যেনে যিকেইটা ডাইনেষ্টি পঢ়িলোঁ, যেনে দানৱ ডাইনেষ্টি বা ভূমা ডাইনেষ্টি, অসুৰ ডাইনেষ্টি, এইবোৰ কিহত আছিলে? এই গোটেইকেইটা ডাইনেষ্টি আছিলে প্ৰি এনচিয়েণ্ট হিষ্ট্ৰী। আৰু যেতিয়া আমি এনচিয়েণ্ট হিষ্ট্ৰী ষ্টাৰ্ট হয় বুলি জানো, এনচিয়েণ্ট হিষ্ট্ৰী ক'ৰ পৰা ষ্টাৰ্ট হয়? এনচিয়েণ্ট হিষ্ট্ৰী সদায় ষ্টাৰ্ট হয় বৰ্মন ডাইনেষ্টিৰ পৰা। আৰু ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বৰ্মন ডাইনেষ্টি। হ'লেও আপোনালোকক কুৱেশ্যনটো দিওঁতে কুৱেশ্যনটো সদায় ভালকৈ পঢ়িব। আৰু কি কি দিছে যদি সুধিলেহেঁতেন হুইচ ওৱান ইজ দ্য আৰ্লিয়েষ্ট ডাইনেষ্টি বা হুইচ ওৱান ইজ দ্য অল্ডেষ্ট ডাইনেষ্টি, আৰু তাত বোলে ইয়াত বোলে কোনোবা এটা অপশ্যন বোলে দি দিলেহেঁতেন অসুৰা ডাইনেষ্টি। ঠিক আছে, অল্ডেষ্ট ডাইনেষ্টি সুধিছে ন? তো এতিয়া এইটো কাৰেক্ট হ'লহেঁতেন। চ' অপশ্যনবোৰ পঢ়োঁতে ভালকৈ পঢ়িব আৰু কুৱেশ্যনটো পঢ়োঁতে ভালকৈ পঢ়িব কেনেকৈ দিয়া আছে। অ'কে, নেক্সট কুৱেশ্যনটো কি দিয়া আছে? হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজ ইন কামৰূপা ইনস্ক্ৰিপশ্যন? কামৰূপা ইনস্ক্ৰিপশ্যনত ইউজ হোৱা আটাইতকৈ কমন লেংগুৱেজটো কি আছিলে? ঠিক আছে, অপশ্যন কি দিয়া আছে? অপশ্যন দিয়া আছে পালি, হিন্দী, বাংলা আৰু সংস্কৃত। আৰু সদায় মনত ৰাখিব কামৰূপা লেংগুৱেজত কি লেংগুৱেজ ইউজ কৰিছিলে? আৰু সেইটো কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি, সংস্কৃত। কামৰূপা যিবোৰ পুৰণা কামৰূপীয়া ইনস্ক্ৰিপশ্যন আছিলে সকলোতে সংস্কৃতৰ লেংগুৱেজ ইউজ কৰিছিলে বা সংস্কৃত লেংগুৱেজটো ইউজ কৰিছিলে। নেক্সট কুৱেশ্যন কি আছে? দ্য ৰুলাৰ বৰ্মন ডাইনেষ্টি মহাভূত বৰ্মন ৱাজ পপুলাৰলি ন'ন এজ। বৰ্মন ডাইনেষ্টি এজন ডাঙৰ ৰুলাৰ মহাভূত বৰ্মন পপুলাৰলি কোনটো নাম দি জনা যায় সুধিছে? কি কি হয়? কি কি দিয়া আছে? ভাস্কৰ বৰ্মন দিয়া আছে, পুষ্য বৰ্মন দিয়া আছে, কল্যাণ বৰ্মন দিয়া আছে আৰু ভূতি বৰ্মন দিয়া আছে। চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? ভূতি বৰ্মন, অপশ্যন ডি। আপোনালোকে বাকীকেইজনৰ নামো মনত ৰাখিব। যেনে পুষ্য বৰ্মন কি হয়? তেওঁ ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি হয়। ভাস্কৰ বৰ্মন লাষ্ট ৰুলাৰ হয় বা শ্ৰেষ্ঠ ৰুলাৰ বুলিও কয় কেতিয়াবা। বৰ্মন ডাইনেষ্টিৰ আটাইতকৈ শ্ৰেষ্ঠ ৰুলাৰজন। তেওঁৰ সময়তে বৰ্মন ডাইনেষ্টিৰ পৰিসীমা বহুত বাঢ়ি গৈছিলে। কল্যাণ বৰ্মন কি হয়? কল্যাণ বৰ্মনো ষ্ট্ৰং ৰুলাৰ আছিলে। তেওঁক চাইনাত ইউজ চাই বুলি জানিছিলে। ঠিক আছে, ইউজ চাই বুলি জানিছিলে। এইটো সোধে কেতিয়াবা, হু ইজ ন'ন এজ ইউজ চাই। ইউজ চাই মানে চন্দ্ৰৰ নিচিনা মুখ, ডাঙৰ মুখ। নেক্সটটো কি দিয়া আছে? হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট এপিগ্ৰাফিক চ'ৰ্চ ডিস্কভাৰ্ড ইন আছাম? অসমত ডিস্কভাৰ হোৱা আটাইতকৈ পুৰণা এপিগ্ৰাফিক চ'ৰ্চটো কি আছিল সুধিছে। ঠিক আছে, অপশ্যন কি দিয়া আছে? মই স্ক্ৰীনখন সৰু কৰি দিছোঁ বাৰু, এতিয়া দেখিবলৈ ইজি হ'ব। ডুবি কপাৰ প্লেট, পৰ্বতীয়া কপাৰ প্লেট, নিধানপুৰ কপাৰ প্লেট আৰু উমাচল ৰক ইনস্ক্ৰিপশ্যন। চ' ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব উমাচল ৰক ইনস্ক্ৰিপশ্যন। এইটো 5th চেঞ্চুৰী এডিতে ডিস্কভাৰ হৈছিলে। ঠিক আছে, বাকীকেইটা তাৰ কম্পেৰেটিভলি বহুত দেৰিকৈ ডিস্কভাৰ হৈছিলে। সেইবাবে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব? আৰ্লিয়েষ্ট কি হ'ব? উমাচল ৰক ইনস্ক্ৰিপশ্যন, অপশ্যন ডি। আজি শেষৰটো কুৱেশ্যন। হোৱাট ইজ দ্য নেম অফ দ্য বুক হিউৱেনচাং ডেট মেনশ্যন এবাউট কামৰূপা? হিউৱেনচাং যেতিয়া অসমলৈ আহিছিলে এখন কিতাপ লিখিছিলে, মানে তেওঁ যিখন ইণ্ডিয়াত ভ্ৰমণ কৰোঁতে এখন কিতাপ লিখিছিলে চিউকি। কিতাপখনৰ নামটো কি আছিলে? চিউকি। তোমালোকে জানাই চাগে এইটো, কিন্তু তাৰ ৰিলেটেড কেইটামান টপিক বা কুৱেশ্যন ডিছকাছ কৰি গৈছোঁ। কিতাপখনৰ নামটো কি হয়? কিতাপখনৰ নামটো হয় চিউকি। অ'কে, তেওঁ কাৰ সময়ত আহিছিলে? তেওঁ আহিছিলে ভাস্কৰ বৰ্মনৰ সময়ত। ঠিক আছে,
আৰু কিতাপখনত কি লিখা আছিলে কেতিয়াবা সেইটোও সোধে। কিতাপখনত লিখা আছিলে যে অসমৰ মানুহবোৰ চুটি চাপৰ হয়, তেওঁলোকে কঁঠাল খাই ভাল পায়, গাৰ বৰণটো হালধীয়া হয়। ঠিক আছে। চ' বস্তুবোৰ কুৱেশ্যনবোৰ যেতিয়া MCQ হিচাপে পঢ়িবা, বাকী ৰিলেটেড টাইপৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহে সেইখিনিও এবাৰ ওপৰে ওপৰে চাই ল'বা। তেতিয়া কি হ'ব, আমাৰ একো কুৱেশ্যনেই স্কিপ নহয়। ঠিক আছে। আমাৰ টেলিগ্ৰাম গ্ৰুপত অলৰেডি কুইজ ডিছকাছ হৈ আছে। কোনোবাই যদি আমাৰ টেষ্ট চিৰিজ এতিয়াও লোৱা নাই ল'ব পাৰা, কাৰণ টেষ্ট চিৰিজ বহুত বেছি ইম্পৰ্টেণ্ট হয়। এটা এক্সামত নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰিবৰ কাৰণে টেষ্ট চিৰিজ বহুত ইম্পৰ্টেণ্ট হয়। বাকী ভালকৈ পঢ়ি যোৱা, টাইমটো বহুত কম আছে এতিয়া, আৰু এমাহো নাই। ঠিক হয় ন? কিবা যদি ডাউট থাকে আমাক কণ্টেক্ট কৰিবা। ঠিক আছে। অল দ্য বেষ্ট। থেংক ইউ।